আমি শুনিছিলোঁ মায়ঙত মানুহক ছাগলী বনাই দিব পাৰে মানুহক ছাগলীৰে ৰূপান্তৰ কৰা আমি হেৰি মন্ত্ৰটো পোৱা নাই কিন্তু মানুহক বাঘলৈ ৰূপান্তৰ কৰাৰ পদ্ধতি কেনেকুৱা আছিল সেই কথাটো আমাৰ এতিয়াও যিজন আমাৰ আছে উৰ্ধৰ বেজ প্ৰবীণ শইকীয়া তেখেতে খুব সুন্দৰকৈ মানে পদ্ধতিটো জানে মানুহক বাঘলৈ ৰূপান্তৰ কৰিব লগা হ'লে শ্মশানলৈ আমাৰ নিশাৰ ৰাতি শ্মশানলৈ গৈ কলপাতত তেল সেন্দুৰ খান্দি মানুহজনক যিজন মানুহক মানে বাঘ কৰিব আৰু সেইজন মানুহক উলংগ কৰি লৈ মানে কলপাতত মেৰিয়াই দিয়ে লাৰু কৰি মেৰিয়াই দিয়ে আৰু মন্ত্ৰটো মানে পাঠ কৰি থাকে আৰু কিছু মুহূৰ্তৰ পিছত তেওঁ বাঘলৈ ৰূপান্তৰ হৈ গুচি যায় আৰু তেওঁ আকৌ মানুহ হ'ব পাৰে সেইটো পদ্ধতি আছে কিন্তু সেই পদ্ধতিটোত যদি কিবা কাৰণত অকণমান মানে ভুল হৈ যায় তেনেহ'লে কিন্তু তেওঁ আৰু ঘূৰি আহিব নোৱাৰে পদ্ধতি মানে কি তেওঁ যিখিনি পিন্ধা কাপোৰ সেই পিন্ধা কাপোৰখিনি ঘৰৰ মানুহে লৈ থাকে এটা মানে 7 দিনৰ মূৰত বেজে মন্ত্ৰ প্ৰমাণটোতেই তেনেকৈ নিৰ্ধাৰণ কৰি দিয়ে 7 দিনৰ মূৰত তেওঁ আকৌ ৰাতি ঘূৰি আহিব ঘূৰি আহি তেওঁ নিজৰ যিটো জুপুৰি ঘৰ তেতিয়াতো জুপুৰি ঘৰে আৰু জুপুৰি ঘৰৰ চাৰিওফালে মানে বাঘটো বাঘটো আৰু ঘূৰি ফুৰিব মানে বাঘৰ চিঞৰ মাৰি মাৰি তেতিয়া সেই ছালৰ ওপৰত আমাৰ যিবোৰ চান খেৰৰ ছাল আৰু ছালৰ ওপৰত মানে পৰিয়ালৰ মানুহবোৰ কাপোৰ লৈ পেলাই ৰেডি হৈ থাকিব তেওঁৰ কাপোৰ বাঘটোৰ গালৈকে মানে কাপোৰখিনি দলিয়াই দিব লাগিব যদি কিবা কাৰণত গাত পৰিল তেনেহ'লে মানুহৰ ৰূপ তেওঁ পাব যদি দলিয়াই দিওঁতে যদি গাত পেলাব নোৱাৰিলে কিবা কাৰণত তেনেহ'লে তেওঁ আকৌ বনৰ মাজলৈ উভতি যাব